নমস্কাৰ, মোৰ নতুন এটা ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আৰু এইফালে আমাৰ চিংকি মিংকি আছে। চিংকি গা বেয়া, আজি ৰাতিপুৱাৰ পৰা জ্বৰ আৰু অতিপাত গৰম। কালিও গৰম, আজি তাতকৈ অলপ বেছিয়ে গৰম গাইছে। ৰাতিপুৱা শুই উঠিছোঁ 8টা বজাত, শুই উঠি ডাইৰেক্ট দুপৰীয়া মানে ৰাতিপুৱা ক'লে গ'ল পাত্তাই নাই। আৰু ৰ'দটো দিছে ভালে হৈছে, মানুহৰ পানী চানীবোৰ অলপমান কমক। যিহেতু পৰহিদিনাখন পানী কমিলে, চোতালবোৰ মানুহ ওলাইছিলেহে, ৰাস্তা পদূলি ওলাইছিলে, তাৰপৰা আকৌ বাঢ়ি গ'ল মানে পানী। এতিয়া আকৌ সেইখিনি পানী অলপ চলপকৈ কমিছে। এইফালে আমাৰ বাইদেউৰ গা ভাল নাই, পূৰা জ্বৰ মানে এইফালে মেগী চেগী খাই আজৰি হৈ গ'ল এতিয়া। তাৰপৰা সেইটোৱে মানে আজি এইকেইদিন মানে শুই উঠাও অলপমান দেৰি হৈছে। ৰাতিপুৱা 8টা চাৰে 8টাতো বাজিছেই, কাৰণ ৰাতি 1টা 1:30 চাৰে 12টা সেনেকুৱা হৈছে সদায়। মানে পানী বাঢ়ি আছে ন গাঁৱত, সেইকাৰণে অলপমান মানে সজাগ হৈ থকাটো ভাল মানে, কাৰণ পানীটো এইবাৰটো বহুত ডাঙৰ আৰু আমাৰ বেক চাইডেও পানী অলপ চলপকৈ আহিছে, মানে বেক চাইডৰ পৰা আহি আছে, আমাৰ ঘৰ এতিয়ালৈকে পোৱাহি নাই, সেইকাৰণে মানে অলপমান সাৰ পাই আছে। বাকী বানপানীৰ কাৰণে আমাৰ বেয়া লাগিছে ন, এতিয়া পানীখিনি অলপমান কমিছে মানে ভাল লাগিছে দেখি। এইফালে এজনী তোক নেদেখাই হয়তো ক'লা বহুত বহুত হৈ গ'ল, বহুত বহুত হৈ গ'ল যে। তোমাক কি হৈছে কৈ দিয়া আকৌ। অঁ হাই গাইজ, আমাৰ ভণ্টিৰ বেমাৰ হৈছে বুলি কৈ দিয়া। কোনজনী ভণ্টি কৈ দেখাই দে আৰু। এইজনী ভণ্টি, ভণ্টিয়ে ফেন চলাই আছে আৰু লাগিছে ঠাণ্ডা। ব্লেংকেট নহয়, এখন বিচনা চাদৰ লৈ আছে। এইয়া 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 এতিয়া কি খাম আমি? কি খাম এতিয়া কৈ দে। মেগী, মেগী খাব মেগী। একো চিপছ নাই, জ্বৰ উঠিছে এতিয়া কিহৰ চিপছ। 5-6 দিনমানটো হা তললে অ'কে। বাহিৰত একচন কৰি আছে। 5-6 দিনমানতো যোৱাই নাই সপ্তাহত। সেইকাৰণে মানে এই পানী বাঢ়ি আছে ন এইকেইদিন, সেইকাৰণে দোকান চোকান বন্ধ হৈ আছে। আৰু ৰাতিপুৱা দেৰিকৈ শুই দিলোঁ আজি। শুই উঠিয়ে দেখিছোঁ পুৰা মানে ৰাতিপুৱা নাহে ক'লো ডাইৰেক্ট দুপৰীয়া। এইটো অৱস্থা হৈছে। উঠাই দিব লাগিব। বহি ল ভালকে। এনেকে বস্তু খাই নি? এনেকে বস্তু খাই নি? খোৱা। এতিয়া আহি গ'ল মেগী ইহঁতৰ, মেগী খাই আছে পূৰা। মানে ভাল লাগিছে না গাটো অকণমান? হা না লগা কিয়? মেগী খাই দিয়া। পানী খাবি নি? পানী আনিম গৰম মই। মেগী খাই ল, চুলিগাল ধুনীয়াকৈ মই শুনিয়ে দিম দেই, নহ'লে পাগলী লাগিছে তোক গৰমত। খোৱা নি খোৱা আকৌ, নহ'লে গা বেয়া লাগিব। আমাৰ এয়া আমাৰ টেইলছ এয়া। হ'ব তই নক্সা কৰিব নালাগে, খাই ল জল্দি। ভাবিছিলে নে এনেকুৱা এজাক বানপানী আহি যাব বুলি, মানে ভবাই নাছিলে এনেকুৱা বানপানী হৈ যাব বুলি। আচৰিত মানে ঘণ্টাত 1 ঘণ্টাত ফুল হৈ গৈছে মানে পানী, এনেকুৱা অৱস্থাত পানী আহি গৈছে। এতিয়া অলপ চলপ এতিয়া সোমাইছে, তথাপি টাউনত পানী এতিয়াও আছে আৰু যাব ক'ত ন, চব ড্ৰেইন চেইনবিলাক ভৰ্তি হৈ আছে, পানীখিনিতো যাবলৈ বাট নাইকিয়া হৈছে ন। আমাৰ এইফালেও ইমান আৰু নকৰিবা ইমানে শ্ল'লি মানে পানী গৈছে আমাৰ এইফালেও, মানুহবোৰ মানে অলপ চলপ 3-4 আঙুল 5 আঙুল তেনেকৈ পানী গৈছে, কাৰণ ৰাস্তা পদূলিবোৰ এনেকুৱা চবফালে পানী হৈ আছে। এতিয়া পানীখিনি যাবলৈতো বাট পোৱা নাই, সেইকাৰণে চব গোট মাৰি ৰৈ আছে। সেইখিনি যাওঁতেতো আপোনাৰ এসপ্তাহ 10 দিন লাগি যাব মিনিমাম। ৰ'দজাক বৰ ডাঙৰকৈ দিছে, ৰ'দজাকে অলপমান শুহিব পানীখিনি, তথাপিও এতিয়া আৰু নাহিলে হয় আৰু। এতিয়া যিখিনি পানী গৈ আছে সেইখিনি গ'লেগৈ হয়, একেবাৰে নাহিলে হয় আৰু। গাইজ গৰম যিহে পৰিছে মানে, ফ্ৰিজৰ পানী নহ'লে নহ'বই। পানী অকণ খাই লওঁ, পিয়াহ লাগিছে, পানী অকণ খাবই লাগিব। কি হ'ল আকৌ কৈছোঁ ৰ দামান গৰম গাইজ, দিনটো আছেই নহয়, 9:30 বাজিছেহে। হুলস্থুল হৈ আছে, দুইজনী গোট খালে হৈ যায় আৰু। কি হ'ল তহঁতকেইজনী? কি হ'ল? বৌ পিছফালে আছে, কাম কৰি আছে নহয়।
কি যাবি ন ক'ত যাবি লাইন চাইন নাই বুলি কৈছে নহয় গাইজ এখন ৰ'দ দেখিছে নাই কেনেকুৱা চোকা ৰ'দ সেইফালে চব চোকা ৰ'দ দিছে ঠিকে আছে বাৰু ৰ'দ যাক দিছে এটলিষ্ট পানীখিনি কমিব আৰু দিছ ইজ আৱাৰ চোতাল গাইজ দিছ ইজ এইখিনি কৰিলে এনেকৈ মোৰ চৰ্দি হৈ গ'লগৈ এইটো আমাৰ ৰাস্তা আৰু বৰষুণ দিলে গোটেই ৰাস্তাত হৈ যায় আমাৰ পানী আমাৰ বানপানী নৈ পানী নহয় বৰষুণৰ পানী বাকী ভয়ংকৰ ৰ'দৰ কথা কি ক'ম গাইজ আমি ভিতৰত থাকিও শান্তি পোৱা নাই আৰু এইফালে সিহঁতৰ আছে নাই ইমান ৰ'দতো এইগা চৰি আছে আমি ফেনৰ তলত বহিও শান্তি পোৱা নাই মই পূৰা ঘামি গৈছোঁ কি যে হ'ব গাইজ গৰম বুলিলেও গৰম ঠাণ্ডা বুলিলেও ঠাণ্ডা বৰষুণ বুলিলেও বৰষুণ বানপানী বুলিলেও বানপানী হ'লে বাৰু এনেকুৱা অৱস্থা A few moments later. গাইজ গৰমটো যিহেতু মানে পূৰা পৰিছে সেইকাৰণে ভাবিছোঁ নেমু চৰবত খাই দিওঁ পূৰা বোলে প্ৰায় চব মই বটল এটা উলিয়াই আনিছোঁ এতিয়া বনাম নেমু চৰবত তাৰপৰা খাম নেমু পানী গাইজ কুল লাগি যাব একদম চিল লাগি যাব আৰু গাইজ এতিয়া ল'ব লাগিব যতন পাতি মানে চাকু লাগিব নেমু তাৰপৰা আইচৰ পানী সেইখিনি যোগাৰ কৰিলোঁ বাকী নিমখ চেনিটো পাছত দিম মানে আন্দাজটো নাপাম ন আগতে লৈ ল'লে সেইকাৰণে পানীখিনি কিমান হয় চাই ল'ম মানুহ আমি চাৰিটাই আছোঁ বৰ বেছি নাই এতিয়া এইকেইটা নি লওঁ ন গাইজ এইফালে আমাৰ নেমু চেপিবলৈ ষ্টাৰ্ট কৰিছে জানমণিয়ে তাৰপৰা নেমু খাম পাবলৈ খাবি নাই সুধিছিলে খাব বোলে দীপাৱলী এনেই ক'লে নাখায় বুলি হাত ধুলি নাই তই ধুই আহিছোঁ পাই মোৰ নখ নাই চাই ল হ'ব নখ কাটি মেলি থৈছোঁ হ'ব জানো নেমু এটাই হ'ব গাইজ বাহিৰৰ ৰ'দ চব টিকা ফটা গৰম বে 36 মান হৈছে চাগে ন গাইজ নেমু পানীটো শুৱনি কৰিব আজি এইটো বটলে পূৰা আইচ হৈ আছে মেগনাম নেকি মেগনাম গাইজ মেগনাম এটা পোৱা হ'লে বেয়া নাছিলে আৰু পিছত ন এতিয়া নিমখ চেনি নিব লাগিব এইখন লৈ লৈছোঁ এডোখৰত বস্তু বাছ এই খোল যা বাপৰে ইমান টান নিমখ আৰু চেনি পাইছোঁ কি কৰোঁ এখন দি দিওঁ অঁ অলপ দে লাগিলে পাছত আকৌ দিম এই নেমু পানীৰ ৰেচিপি দিয়া নাই গাইজ জাষ্ট দেখুৱাইছোঁ আৰু এনেই বেয়া কমেণ্ট কিছুমান নিদিব দেই গাইজ এতিয়া বনিছে ককটেইল টেষ্টটো কৈছে বোলে গ্লাছ এনেই থাকিলে গ্লাছ আছে হ'লেই হয় নি গাইজ নেমু পানী ৰেডি এতিয়া খাইছোঁ দেই বহুত গৰম নেমু পানী ইমান গেলা নেমু পানী আলহীক যদি বহি বনাই খাই নিমখৰ সোৱাদ আছে ব্ৰহ্ম বাতিটো আলহী চৰবত খাব দিছে নিজে তাকে বনাই খুৱাইছে চাহ একদম চাহ লাগি গৈছে ৰাইজ বানপানী বুলি সুৰজিতে একনে সহায় কৰিছে সেইটোকে ক'ব পাৰিম আৰু দেই ফ্ৰিজৰ পানী